শৃংখল চলিহাৰ পৰা আমি কিছুমান কথা শিকিবলগীয়া আছে। শৃংখল চলিহা এটা নাম হৈ থকা নাই। এতিয়া উজনি অসমৰ বাবে বা সমগ্ৰ অসমৰ বাবে কোনোবাখিনিত শৃংখল চলিহা এটা সত্তালৈ পৰিণত হৈছে। শৃংখল চলিহাক লৈ কেইটামান কথা মই জানো, এই কথাখিনি কোৱাৰ বাবে মোক কিছুমানে বেয়া পাব, মোৰ কিছুমান আপোন মানুহেই মোক বেয়া পাব বা মোৰ আদৰ্শক লৈ প্ৰশ্ন কৰিব, কিন্তু বেয়া পালেও উপায় নাই। যিখিনি কথা সঁচা কথা তাক ক'বই লাগিব। শৃংখল চলিহাক আপুনি বেয়া পাব পাৰে, শৃংখল চলিহাৰ প্ৰতিবাদৰ যিটো ষ্টাইল, সেই প্ৰতিবাদৰ ষ্টাইলটোক আপুনি বেয়া পাব পাৰে। শৃংখল চলিহাৰ যিটো উগ্ৰ মূৰ্তি, সেই উগ্ৰ মূৰ্তিটোক আপুনি বেয়া পাব পাৰে, ময়ো বেয়া পাওঁ। ইমান উগ্ৰ হ'ব নালাগে, কিছুমান কথাত মাৰ ধৰ কৰিব নালাগে, সহজভাৱেও প্ৰতিবাদ কৰিব পৰা যায়। কিন্তু শৃংখল চলিহাই যি ধৰণে প্ৰতিবাদ কৰে, শৃংখল চলিহাই সমস্যা এটা হ'লে জাতিটোৰ সমস্যাটোৰ বাবে যি ধৰণে সন্মুখৰ পৰা যুঁজ দিয়ে, তাক কোনোবাখিনিত আমি স্বীকাৰ কৰিব লাগিব। তাৰ বাবে আমি তেওঁক ধন্যবাদ জনাব লাগিব। শেহতীয়া কেইবাটাও ঘটনাৰ পিছত মই তেওঁক দেখা পাইছোঁ, মই তেওঁক লক্ষ্য কৰিছোঁ যে তেওঁ কোনোদিন লৰচৰ হোৱা নাই, তেওঁ কোনোদিন লেতুখেতু হোৱা নাই। তেওঁক ভাবুকি দিয়া হৈছে, তেওঁক ভয় খুওৱা হৈছে, তেওঁক জেলত ভৰাই থোৱা হৈছে, কিন্তু তাৰ পাছতো তেওঁ কাৰোৰে তলত পৰা নাই, কাৰোৰে তেওঁ নেগুৰত ধৰা নাই, তেওঁ কথাৰ কোনো লৰচৰ হোৱা নাই। তেওঁ স্পষ্টকৈ যি কৈছে সেই কথা স্পষ্টকৈ কৈছে। গতিকে শৃংখল চলিহাৰ দৰে নেতাৰ পৰা আমি কিছুমান কথা শিকিব লাগে, দল সংগঠনবোৰেও শিকিব লাগে। মই এইটো কথা কোৱা নাই যে মাৰপিট কৰাটো শিকক বা উগ্ৰমূৰ্তি ধাৰণ কৰাটো শিকক, কিন্তু এইটো কথা শিকিব লাগে যে কি ধৰণে জাতীয়তাবাদ কৰিব পাৰি। কথাৰ জৰিয়তে নিজৰ স্থিতিত অলৰ অচৰ অটল হৈ থাকি কি ধৰণে জাতীয়তাবাদ কৰিব পাৰি, কি ধৰণে জাতিটোৰ সমস্যাৰ সময়ছোৱাত জাতিটোৰ পক্ষত থিয় দিব পাৰি। বহুবাৰ শৃংখল চলিহাক ভাবুকি দিয়া হ'ল, বহুকেইটা সমস্যাত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে, উগ্ৰমূৰ্তি ধাৰণ কৰাৰ বাবে। বহুবাৰ তেওঁক জেলত ভৰোৱা হ'ল, কিন্তু জেলত লৈ যাওঁতে তেওঁ যি ধৰণে যায়, জেলৰ পৰা ওলাই আহোঁতেও তেওঁ একেই ধৰণে আহে, তেওঁ কোনো সলনি নহয়। আকৌ জেলৰ পৰা ওলাই অহাৰ পিছতো তেওঁ সমস্যাটোক লৈ একেধৰণেই মাত মাতে, মানে তেওঁ কোনো লৰচৰ নহয়। মানে এইটো কথা তেওঁ বুজাই দিয়ে বা বহুকেইটা ঘটনাৰ জৰিয়তে তেওঁ বুজাই দিছে যে শৃংখল চলিহাই কোনোদিন ভয় খোৱা নাই। ময়ো সেইটোৱে বিচাৰোঁ যে শৃংখল চলিহাই কোনোদিন ভয় নাখাওক। শৃংখল চলিহাই তেওঁ যিটো প্ৰতিবাদ, সেই প্ৰতিবাদ তেওঁ সুস্থভাৱে কৰি যাওক, জাতিটোৰ বাবে, উজনি অসমৰ বাবে, সমগ্ৰ অসমখনৰ বাবে। উজনি অসমৰ ল'ৰা হিচাপে আজি পুনৰ আকৌ এবাৰ ভালদৰে গৌৰৱ অনুভৱ কৰিছোঁ। কিয় কৰিছোঁ? উজনি অসমৰ মানুহ আৰু শিৱসাগৰৰ ৰাইজে দেখুৱাই দিলে প্ৰকৃততে জাতীয়তাবাদ কি। সেই জাতীয়তাবাদ উজনি অসমত বা শিৱসাগৰত আজিৰ নহয়, বহু বছৰৰ পৰা দেখি আহিছোঁ। সেই জাতীয়তাবাদ উজনি অসমত আছে, শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত ঠাইত আছে আৰু অনাগত দিনতো থাকিব। শৃংখল চলিহাই আজি যিখন মিটিং হৈছিল, মন্ত্ৰী ৰণোজ পেগুৰ সন্মুখত কেইটামান প্ৰশ্ন কৰিছিল। প্ৰশ্নকেইটা মোৰ ভাল লাগিল, কথাকেইটা তেওঁ ভাষণটো ভাল লাগিল। গতিকে শুনক কথাখিনি, তাৰ পাছত আপোনালোকে বুজিব মই কি কাৰণে এই কথাখিনি কৈছোঁ। আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে, কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে? অসমীয়া মানুহ অতিথি পৰায়ণ, অসমীয়া মানুহ সহজ, অসমীয়া মানুহ সৰল, সেইকাৰণে পাৰিছে। কিন্তু আমাৰ সৰলতাটোক আপোনালোকে ভয়াটো বুলি নাভাবিব। এতিয়া ৰণোজ পেগুটা কৰি আছে, কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে 2টা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি ল'বৰ কাৰণে 2টা PSO দি দিলে, মোক চব জেগাৰ পৰা মাৰিম কেছ দি আছে, আপোনালোকে মোৰ PSO কেইটা নাই। ভূমিপুত্ৰ মানুহ মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, মোৰ অধিকাৰ কৰেটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি? স্বাভিমানটো ৰাখক,
স্বাভিমান ৰাখক। ৰাজনীতি চবতকে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ, আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া জিপি সিং ডাঙৰীয়ালৈও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাবোৰ কি হ'ব। আৰু তেনে এতিয়া দেখোন চব যদি অনা অসমীয়া মানুহে মোৰ এগেষ্টত কেছ দি দুটা PSO পাই থাকে, অসমত আমাক নিৰাপত্তা দিবলৈ শুনিছে নাই এতিয়া? সেইকাৰণে মই কৈছো আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব। উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক, আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয় আমি আলোচনাত বহিম। কিন্তু মই পুনৰ কৈছো, আপুনি এজন জনজাতীয় মানুহ, আপুনি অসমৰ থলগিৰি মানুহ, ময়ূৰ বৰগোহাঁই সদৌ অসম তাই ছাত্ৰ সন্থাৰ পৰা গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে। কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ, আৰু এই খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিয়াৰ দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে, আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক, আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক। বহুতো দল সংগঠন আছে, তেওঁলোকৰ ক'বলগীয়া আছে। মই এইখিনি কথাকে ক'লো, তৰিলে দেশ মৰিলে স্বৰ্গ, হ'ব পালো দুখীয়া আমি কাৰো গোলাম নহয়, আঁঠুকাৰী অধিকাৰ বোলা শিৱসাগৰৰ মানুহৰ নিয়ম নহয় আৰু এইবাৰ অধিকাৰ কাঢ়ি অনাৰ সংগ্ৰাম হ'ব। আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে, আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় অসম।